চৌদিশে এতিয়া ফাল্গু উৎসৱৰ আনন্দ উৎসাহ আৰু এই আনন্দ উৎসাহৰ মাজতে মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত আৰু দৌলগোবিন্দ মন্দিৰতো এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে আয়তীসকলে দিহানাম পৰিৱেশন কৰি থকাৰ লগতে ভক্তসকলে মহাপ্ৰভু দৌলগোবিন্দৰ আশীৰ্বাদ ল'বলৈ শাৰী পাতি লাইন কৰিছে এনে সময়তে আজি হৈছে মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰৰ যি পাঁচদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হয় দৌল উৎসৱ সেই দৌল উৎসৱৰ আজি তৃতীয় দিন আৰু তৃতীয় দিন উপলক্ষে মোৰ সৈতে উপস্থিত আছে বৰ্তমান এই উদযাপন সমিতিৰ প্ৰধান সম্পাদকগৰাকী আজিৰ দিনটোৰ কাৰ্যসূচীৰ বিষয়ে জনাব আজিতো আপুনি দেখিছে এতিয়া ইয়াৰ পিছত আমাৰ মানে নিত্য পূজা হ'ব নিত্য পূজাত হৈ আছে নিত্য পূজা শেষ হোৱাৰ পিছত আমাৰ তীৰ্থযাত্ৰীসকলক আপ্যায়ন কৰাৰ ব্যৱস্থা আছে আমি অন্নদান কৰোঁ অন্নৰ ব্যৱস্থা আছে আমি অতি সুশৃংখলিতভাৱে আমি আমাৰ যিখিনি তীৰ্থযাত্ৰী বা দৌলগোবিন্দৰ ভকত তেখেতসকলক আপ্যায়ন কৰাৰ প্ৰচেষ্টা কৰি আহিছোঁ আৰু এইবাৰো আমি সম্পূৰ্ণ প্ৰস্তুতি আমি কৰিছোঁ শৃংখলাবদ্ধভাৱে তেওঁলোকে যাতে আহাৰ গ্ৰহণ কৰিব পাৰে তাৰে ব্যৱস্থা কৰিছোঁ আৰু গধূলিলৈ আমাৰ শংকৰী কলাকৃষ্টিৰ ওপৰত সাংস্কৃতিক অনুষ্ঠান আছে সেই সাংস্কৃতিক অনুষ্ঠানত সুদূৰ নগাঁৱৰ পৰা কৃষ্ণমণি নাথ আমাৰ লোকগীতৰ শিল্পী প্ৰণীতা বৈষ্ণমেধি ডাঙৰীয়ানে মানে কৰিব অংশগ্ৰহণ কৰিব তাৰ লগতে আমাৰ সুদূৰ যোৰহাটৰ পৰা ভাওনা আমাৰ আহিব আৰু ইয়াত ভাওনা প্ৰদৰ্শনো হ'ব গতিকে এই ধৰণৰ সাংস্কৃতিক যদিও আমি সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ কিন্তু এইটো আমাৰ গুৰুজনাৰ আৰ্হিৰ ওপৰত গুৰুজনাই আমাক দি দিয়া আৰ্হিৰ ওপৰতে আমি ভিত্তি কৰি আমি সদায় সাংস্কৃতিক অনুষ্ঠানবিলাক হয় গতিকে যোৱা মানে এই আজিৰ গধূলিলৈ আমাৰ কাৰ্যসূচী ইমানে খুব সুন্দৰভাৱে মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত এইবাৰ আৰু সত্ৰ উৎসৱৰ আয়োজন কৰা হৈছে দেখিছে আমাৰ প্ৰতিদিন টাইমৰ দৰ্শকসকলে কিদৰে ভক্তসকলে লানি পাতি শাৰী পাতি তেওঁলোকে মহাপ্ৰভু দৰ্শন কৰিবলৈ আহিছে আৰু লগতে আয়তীসকলে তেওঁলোকে দিহানাম পৰিৱেশন কৰি আছে যিদৰে ভক্তিৰ এক আধ্যাত্মিকতাৰ পৰিৱেশ চাৰিওফালে দৌলগোবিন্দ মন্দিৰৰ চাৰিওফালে সৃষ্টি হৈছে ইয়াৰ পৰা ভক্তিৰ ৰসত বুৰ গৈছে সমগ্ৰ উত্তৰ গুৱাহাটীৰ ভক্তপ্ৰ ৰাইজৰ লগতে ফাল্গু উৎসৱৰ যি এক অপাৰ আনন্দময় পৰিৱেশ এই অপাৰ আনন্দময় পৰিৱেশ ইয়াত সৃষ্টি হৈছে আৰু সকলোৱে বাট চাইছে মহাপ্ৰভু দৰ্শন কৰিবলৈ আৰু কিদৰে তেওঁলোকৰ প্ৰভুগৰাকীক দৰ্শন কৰিব পাৰে তাৰ বাবে দীঘলীয়া শাৰী পাতি ৰাতিপুৱাৰে পৰা এইদৰে লাইন কৰিছে মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ প্ৰাংগণ আৰু আয়তীসকলৰ এইদৰে যিদৰে দিহানাম পৰিৱেশন কৰিছে ই এক আধ্যাত্মিকতাৰ এক খুব সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে আৰু ইয়াৰ ফলত সকলোৰে মন প্ৰাণ ৰঙীন হৈ পৰিছে আৰু আমি আশা কৰিছোঁ দৌলগোবিন্দ মন্দিৰৰ যি এক আধ্যাত্মিক পৰিৱেশ এই আধ্যাত্মিক পৰিৱেশৰ জৰিয়তে সমগ্ৰ অসম তথা বিশ্বত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হওক